অ'কে। হেই, কি খবৰ সকলোৰে? মোৰ বাৰু বহুত দিন হ'ল ইউটিউব চেনেলত মোৰ এই ইউটিউব চেনেলত মানে ভিডিঅ' দিয়া নাছিলোঁ। বহুত দিনৰ পিছত আহিছোঁ। একচুৱেলি বহুত আপছ এণ্ড ডাউনছ গ'ল, সেইটো বিষয়ে মই ভালকৈ ক'ম বেলেগ ভিডিঅ'ত। আম, বহুত দিন উল্টা পুল্টা হ'ল। মে বি এইটো এটা পাৰ্ট অফ লাইফ হয়, পাৰ্ট অফ মিউজিক কেৰিয়াৰ। মই এইটো বাৰু ভালকৈ ক'ম। আৰু ফাইনেন্সিয়েল প্ৰব্লেমছ আৰু অলপ মেণ্টেল আনষ্টেবিলিটি, তাৰপিছত লগতে ঘৰুৱা প্ৰব্লেম কিছুমান, অলপ দেউতাৰ অসুখো হ'ল এইকেইদিন ভিতৰতে। তাৰপিছত মিউজিক বনোৱাৰ ওপৰত বহুত বেছি এফেক্ট হৈছে মোৰ। আগতকৈ বহুত এক্সপিৰিয়েঞ্চো পালোঁ লাইফৰ। ভালকৈ মই শ্বেয়াৰ কৰিম সেইবিলাক কথা। কিন্তু আজি মই ইমান ব'ৰ নকৰাই, মোৰ লাইফৰ বিষয়ে ইমান নকয়, লক্ষ্য বুলি কোৱা আৰ্টিষ্ট এজনৰ লগত মই গান এটা বনাইছিলোঁ, গাহৰি। সেইটো মিক্সিং প্ৰজেক্টটো দেখাম। গতিকে ডাইৰেক্টলি মিক্সিং প্ৰজেক্টটো দেখাওঁ, হয়নে? অ'কে। এইটো হ'ল প্ৰজেক্টটো, আৰু এইটো প্ৰজেক্টটো বহুত মিনিমালিষ্টিক প্ৰজেক্ট হয়, আৰু ইমান বিশেষকৈ ইমান হৈ থকা নাই বস্তুবিলাক। ইমান চাউণ্ডছ মানে ইমান লেয়াৰ্ছ নাই, ইমান কমপ্লেক্স কিবা চলি থকা নাই ইয়াতে। সেইকাৰণে এইটো প্ৰজেক্টটো কি মোৰ এইটো কাৰণে ভাল লাগিছে। বহুত ক্লিন প্ৰজেক্ট, ইমান কমপ্লেক্সিটি নাই। আৰু মই আগলৈ মই দেখাই আছোঁ, ইমানখিনি মই ইকিউ বা কম্প্ৰেশ্যন সেইবিলাকত মাথাই মাৰা নাই। কাৰণ অলৰেডি গানটো যেনেকুৱা পঠাইছে মোক তেনেকুৱাই ভাল লাগি আছিলে। বাৰু এইটো গানটোত কি মিক্সিং কৰিলোঁ মই, কি ফ্লেভাৰ মই ওলাইছোঁ গানটোৰ, সেইটো মই দেখাই আছোঁ এতিয়া। আৰু এনেকুৱা প্ৰজেক্ট পোৱা টান, আৰু ওৱান অফ দ্য মষ্ট ক্লিনেষ্ট প্ৰজেক্ট মই আজিলৈকে পোৱা প্ৰজেক্টৰ ভিতৰত মানে পৰে এইটো। আৰু গানটোতো শুনিছাই চাগে। মই বোলে ঘৰতে শুই থকা গাহৰি মোক ইমান হৈ থকা নাই। এইটো হ'ল দেখাই আছোঁ। আৰু ক্লেপছ মই ড্ৰাম ছেকশ্যনটো আগতে দেখাই আছোঁ। ড্ৰাম ছেকশ্যন অ'কে, গিটাৰ্ছ টু কিজ, তাৰপিছত ক্লেপছ, ড্ৰামছ, তাবলা, ইউকেলেলে বন্ধ কৰোঁ, ৰাইজাৰ্ছ, কিজ, অৰ্গেনছ, এইকেইটাই। চাব গ'লে কি কি লেয়াৰ কৰিছে, এইটো বাই দ্য ৱে আমাৰ লক্ষ্যই নিজে প্ৰডিউচ কৰা। তাবলা, গোটেই মিলি, শুই থকা গা চৰি, আৰু চাব গ'লে মোৰ একজেক্টলি ইয়াতে এইটো খালি এইখিনি অলপ ফাইভফিল্টাৰ প্ৰ' Q3 লগাইছিলোঁ, অলপ কম্প্ৰেছ কৰিছিলোঁ এইখিনি, যাতে বেছি অলপ মানে পিকটো ৰিডিউচ কৰিছিলোঁ আৰু অলপ কম্প্ৰেছ কৰি। ইমান ট্ৰানজিয়েঞ্চ নালাগিছিলে এইখিনিত, গতিকে ট্ৰানজিয়েঞ্চটো কমাবৰ কাৰণে অলপ ইউজ কৰিছিলোঁ। মই কিয় কৰিছিলোঁ বাৰু পাহৰি গ'লোঁ। আৰু ইভেন ইয়াতে অলপ মিডখিনি ওলাবৰ কাৰণে, উইদাউট এফেক্টছ, উইথ এফেক্টছ, অলপ ঝাটকাটো কমি গ'ল আৰু
মই অলপ এই ট্ৰানজিয়েন্সটো যোনটো ঝাটকা কৈছোঁ যে এইটো ট্ৰানজিয়েন্সটো মই অলপ কমাব চেষ্টা কৰিলোঁ ইয়াতে আৰু বাকী ইয়াতে তাবলাত একোৱেই নাই চব ঠিকে লাগিলে মোক অলৰেডি চাগে ইকিউ চিকিউ কৰি দিছেই মোক ইমান মাথা মাৰা নাই অলপ এইকেইটাত একোৱেই কৰা নাই এইটোত 12 অ'কে এইটো ষ্টিৰিঅ' চাইড ছিগনেলছ বহুত আছিলে সেইকাৰণে অলপ স্পেচ ওলাবৰ কাৰণে ছাইডখিনি ৰাখিলোঁ অলপ মনোখিনি কমাই দিলোঁ মিডিলখিনি কমাই দিলোঁ আৰু কিয় কৰিলোঁ একজেক্টলি মোৰ মনত নাই বহুত আগৰ প্ৰজেক্ট হয় বহুত চিম্পল মিনিমেলিষ্টিক প্ৰজেক্ট 30টা ট্ৰেক ইউজ কৰিছোঁ প্ৰজেক্টটো সেইটো কাৰণে ভাল লাগে যে মিউজিক প্ৰডিউচাৰজনে ইমান ধুনীয়াকৈ দিছে মিক্সিঙত ইমান কৰিবলগীয়া নাই এতিয়া এইকেইটা আনমিউট কৰোঁ এইখিনি লেয়াৰখিনি শুনো ফাৰ্ষ্টৰ পৰা জাষ্ট চিম্পল অলপ ইউকেলেলেৰ অলপ হেৰিখিনি আছে ৰিদমখিনি আছে আৰু ক্লেপছ চিম্পল এইখিনি চপড গিটাৰ পেনিং আছে লেফ্ট ৰাইট যায় কিমান মিনিমেলিষ্টিক মানে চাব গ'লে বহুত মানে ধুনীয়া প্ৰজেক্ট আৰু এইবিলাক ডিটেইলছ মানে শুনা নাযায় নৰ্মেলি বেছটো ধুনীয়া লাগে গ্ৰিটি পূৰা বেছটো আৰু ইমান চাব নাই ফেট অলপ ফেট বুলি ক'লে মই দেখাই আছোঁ বিশেষকৈ এইখিনি পাৰ্ট বহুত আছিল অলপ কমাইছোঁ এইফালে কাৰণ এইটো নৰ্মেলি শুনিলে উইদাউট চেটাৰ্ণ এই চেটাৰ্ণটোৱে অলপ গ্ৰিটিনেছ আনি দিয়ে অলপ ড্ৰাইভ ইউজ কৰিছোঁ উইদাউট বহুত মিনিমেলিষ্টিক কিন্তু এইটো অভাৰঅল গানটোত অলপ হ'লেও এফেক্ট কৰে আৰু বেছি হৈ গ'ল কাৰণে এইখিনি অলপ কমাই দিলোঁ একে কথা হৈ গ'ল বুজিছা চাগে ডিফাৰেঞ্চটো এইটো উইথ আৰু এইটো উইদাউট অলপ গ্ৰিটিনেছ অলপ এড কৰে সেইটোৱে চেটাৰ্ণটো ইউজ কৰিছিলোঁ অলপ ড্ৰাইভ ইউজ কৰিলোঁ যাতে অলপ ডিষ্টৰশ্যন হওক অ'কে তাৰপিছত ইউকেলেলে চাগে একো টাচ কৰা নাই এইটো হাইখিনি অলপ ওলালোঁ ষ্টিৰিঅ' এনহেঞ্চাৰ মনো কৰি দিছিলোঁ য়েছ তাৰপিছত অলপ পেনিং কৰি দিছিলোঁ ৰাইট ফালে বহুত মিনিমেলিষ্টিক প্ৰজেক্ট একো তেনেকুৱা কৰা নাই বিশেষকৈ ইয়াতে মেইন ক'ব লাগিলে বাৰু আৰু শুনাই দিছোঁ এইটো কিবা এটা আছে এফেক্ট এটা ক'ত ৰে এইটো
অলপ ইয়াতে এইবিলাক চাউণ্ড বঢ়াই থোৱা আছে এইটো ডাইনামিক্স খেলিবৰ কাৰণে এইটো লক্ষ্যই জানিব আৰু এইটো বেছটো ধুনীয়া লাগিছে এইটো ড্ৰ কৰি কৰি বা কি বোলে মিডিত বজাই বজাই কৰিছে নেকি মজা লাগিছে ৱাহ হে ঐ কি বজি আছে ৱাও তাৰপিছত মই দেখালোঁ এতিয়া চাব গ'লে ভাল এলিমেণ্ট আজীব এলিমেণ্ট কি আছে এইকেইটাও আছে মই এইবিলাক একো চোৱা নাই মোক ভাল লাগিল থৈ দিলোঁ তেনেকুৱাই মেইন বেলেঞ্চিঙত গ'ল সময় এইবিলাক যে বেলেঞ্চিং হেৰি আছে এইটো এই বেলেঞ্চ কৰোঁতে গ'ল টাইমটো সেইটো বাৰু একজেক্টলি মই এতিয়া ক'ব নোৱাৰিম মোৰ মনত নাই ক'ত মনত থাকিব আৰু লেভেলছকেইটা ফিলৰ মতে মিলালোঁ সেইখিনি টাইমত মেইনটো ইয়াতে মই ক'ম হাইলাইট ভইচটো গোটেইখিনি মই হেৰি কৰোঁ মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মা হলো গধূলি মই যদি উইদাউট এফেক্টছ শুনাই আছোঁ মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মই হলো আৰু আজৰি মনুধো গা মোৰ ভৰি এটা বস্তু লক্ষ্য কৰিছা চাগে তোমালোকে এইটো তাৰ ভইচটো একো ডিষ্টৰশ্যন এড কৰা নাই সি নিজে গাইছে আৰু এইটো এটা টাইপ অফ ষ্টাইলে হয় ভোকেল ষ্টাইল যোনটো গ্ৰিটিনেছ অলপ আনে থ্ৰু ভইচ মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম এই এইটো মানে এই দুটা ডিফাৰেঞ্চ আছে মই যদি গাহৰি মা খাম পুৱা মই যদি গাহৰি মা ইয়াতে কি হৈছে ভোকেলছখিনি অলপ টিউনিং দৰকাৰ আছিলে টিউনিং কৰিলোঁ এইটো অটো টিউন প্ৰ' মই যদি গাহৰি মা খাম চৰি মই যদি এইকেইটা অফ কৰোঁ মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই অলপ পপ ষ্টাইলৰ মানে টিউনিং কৰিছিলোঁ এইটো 30 ৰিটিউন স্পীড দিছিলোঁ আৰু বেছি হ'লে ভাল নালাগে নেচাৰেলিটি মানে তাৰ নেচাৰেল ভইচটো মানে বেয়া হৈ গ'ল হয় নেচাৰেল ভইচ মানে কি সি যোনটো চুই আহিছে কিছুমান নোটছ সেইবিলাক অলপ নেচাৰেল ৰাখিছোঁ আৰু বেছি ঘাট মানে যাতে অটো টিউনটোত টিউনিং কৰে সেইটো মই বিচৰা নাছিলোঁ গাহৰি মা খাম পুৱা গধূলি মই শুম অলপ নেচাৰেল লগাকৈ আৰু অ'কে অলপ নেচাৰেল লগাকৈ মানে বাকীখিনিও নেচাৰেলে গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই ইমান এগ্ৰেছিভ কাট কৰা নাই ইয়াতে গাহৰি মা খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি মই যদি গাহৰি মা খাম পুৱা গধূলি মই শুম অলৰেডি তাৰ য'ত ৰেকৰ্ড কৰিছিল ৰুমৰ এম্বিয়েঞ্চ এটা ভইচ আছে তাকেই ভাবিলোঁ মই অলপ এইটো চিম্পল অলপ গেট কম্প্ৰেছৰ ফালে C4 গাহৰি মা খাম পুৱা গধূলি মই মিডখিনি অলপ আছিলে কম্প্ৰেছ গাহৰি মা কৰিছিলোঁ খাম পুৱা গধূলি ইমান ডিটেইলছত মই নাযাওঁ কাৰণ এইখিনি মই এনিৱেইজ মই হেৰি কৰা নাছিলোঁ ইমান মাথা মাৰা নাছিলোঁ ক'ত কিমান এটেক স্পীড হ'ব ক'ত ৰিলিজ কিমান মই ইমান মাথাই মাৰা নাই জাষ্ট এইটো এনেকুৱা কৰিছোঁ হৈ গ'ল গাহৰি মা খাম পুৱা
এইটো দিলে বেছি লাগিব কম্প্ৰেছ, এতিয়া কম্প্ৰেছ লাগিছে, তো তেনেকুৱা আৰু। গতিকে ইমান মাথা মাৰা নাই। কম্প্ৰেশ্যনটো ছেইম, মই এইটোত মানে পিকবিলাক কমাব ওলাইছিলোঁতো, সেইকাৰণে এটেক স্পীডটো বঢ়াই দিলোঁ আৰু ৰিলিজ স্পীডটো বহুত স্পীড দিলোঁ, বহুত স্পীডত ৰিলিজ কৰে। অ'কে, আৰু ইভেন এইটো L3 মেক্সিমাইজাৰ, এইটো অলপ হেৰি কৰিবৰ কাৰণে আৰু কম্প্ৰেছ কৰি উঠাবৰ কাৰণে, অলপ লাউডনেছটো বঢ়াবৰ কাৰণে। তাৰপিছত প্ৰিচাইছলি হাইখিনি কাটিবৰ কাৰণে উইদাউট গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি, মই যদি গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি, মই যদি গাহৰি মই হলো আৰু আজৰি মই নুধো গাহৰি। বহুত কম মানে ডিফাৰেঞ্চ আছে, কিন্তু ভাল এনভাইৰমেণ্টত, ভাল প্ৰিচাইছলি ভাল ষ্টুডিঅ' এনভাইৰমেণ্টত শুনিলে গম পোৱা যায় যে বহুত হাইখিনি বহুত হাৰ্চ আছিলে। অলপ হাৰ্চনেছটো কমাই দিলোঁ, বাকী অলপ ল' মিডখিনি অলপ উঠি আছিলে, চব অলপ কমাই দিলোঁ। এতিয়া একজেক্টলি মই ক'ব নোৱাৰিম কিয় কমাই দিলোঁ। সেইখিনি টাইমত গোটেই ইনষ্ট্ৰুমেণ্টকেইটাৰ লগত মানে শুনিলে, যেতিয়া মানে হেৰি বেলেঞ্চ কৰা যায়, তেতিয়া মানে গম পোৱা যায় আৰু ফ্ল'তে ক'ত কি কৰি দিয়া যায় গম পোৱা নাযায়। গতিকে যি মনত পৰিছে মই সেইটোৱে ক'ব পাৰিম এতিয়া। আৰু DSR অলপ গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি, মই যদি গাহৰি চিলেবলছ নাই ইয়াতে, চিলেবলছ কয়নে? এই পাহৰি গ'লোঁ শব্দটো, মানে এইবিলাক শব্দ থাকিলে মই বুজাব পাৰিলোঁ হয়, আছে ক'ৰবাত, ৰ'বা। মই যদি গাহৰি মই গধূলি দিন ধৰি, মই যদি গাহৰি ধৰিবলৈ আৰু চৰে চাগে ধৰিব নোৱাৰে চাগে ধৰি, মই যদি গাহৰি মই যদি গাহৰি ভৰি নাখাওঁ বোপা এলাহে খাবা এলাহে লাহে 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 বোপা তাহলে খাবা বোলে আৰু অলপ খাব দিয়া ৰাতিপুৱা গধূলি গোৱাল গালি বহি থাক মোবাইল খুলি মোৰ দৰে এনেকুৱা, মই যদি গাহৰি মই খাম কি কাৰণে বা দিলোঁ মই এতিয়া মনত পৰা নাই মোৰ। মই যদি গাহৰি মই খাম পুৱা গধূলি একজেক্টলি ক'ত কম্প্ৰেছ কৰিছে মই গম নাপাওঁ বাৰু। আৰু চেইন এনেকুৱা দেখালে, এটা এটা ডিটেইলছ দেখালে গম পোৱা নাযাব। মই ইয়াৰ আইডিয়াটো কৈ আছোঁ। মেইন আইডিয়াটো কি, অলপ পপ ষ্টাইলৰ আৰু ড্ৰাই ভোকেলছ, ইমানো ড্ৰাই নহয় যে মানে হেৰি হৈ যায়, ডেড হৈ যায়। গোটেই মিউজিকৰ লগত মানে এটা পপি ফিল এটা দিব লাগে, সেইটো ভাবিছিলোঁ। আৰু একজেক্টলি কেনেকুৱা ভাবিছিলোঁ, আচলতে কেৰেক্টাৰটো কৈ আছে এতিয়া, মানে অলপ মানে এতিয়া হেৰি হৈ যাম, মিনিং লিৰিক্সৰ পৰা মিনিং বিচাৰিম এতিয়া, ছাপ'জ মিক্সিঙত আৰু কেনেকুৱা এপ্লাই হয়। ইয়াতে কি কৈ আছে, বেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি, এই বেলি বান্ধি নিবহি গুণা কথা মই গাল দুখনে আৰু নোৱাৰে দেহটো চালে, মই যদি গাহৰি শুম পোৱা যদি গাহৰি মই খাম পোৱা গধূলি খাম পোৱা গধূলি শুম গোটেই দিন ধৰি, মানে নিজৰ ৰুমত ছাপ'জ মাক দেউতাকে এনেকুৱা গালি দি থাকে, নিজৰ ঘৰৰ ৰুমৰ পৰাই মানে সি বকি থাকে। তো সেই ৰুমৰ এম্বিয়েঞ্চটো মই দিব খুজিলোঁ থ্ৰু এইটো ৰিভাৰ্ব। যদি গাহৰি মই খাম পুৱা গধূলি মই শুম গোটেই দিন ধৰি, মই এইটো চিম্পল স্কুৱেৰ শ্বেপ হেৰি দিছোঁ, ইমান ডিফিউজ কৰা নাই। গতিকে স্কুৱেৰ শ্বেপ ৰুম এটাত কেনেকুৱা নৰ্মেলি আমাৰ অসমত কি থাকে, স্কুৱেৰ শ্বেপ ৰুমে বা ৰেক্টেংগল ৰুম এটা, তো সেইটো ভাবি মই মানে ৰুমৰ এম্বিয়েঞ্চ এটা ক্ৰিয়েট কৰিবৰ কাৰণে মই জাষ্ট শ্বৰ্ট একদম 0. ইয়াতে চালে হ'ল 0.4 ছেকেণ্ডছ অনলি
ইমান ডিকে নায়েই, গতিকে এটা ৰুমৰ এম্বিয়েঞ্চ পাবৰ কাৰণে গানটো মানে আগতে কেনেকুৱা বনাইছিলোঁ মই, মিক্সিংটো জাষ্ট প্ৰচিজাৰ, ছাপ'জ কাট কৰি দিলোঁ ল'খিনি, তাৰপিছত ছাইড চেইন কৰি দিলোঁ, বোলে এনেকুৱা কৰিলোঁ তেনেকুৱা কৰিলোঁ, নৰ্মেলি মানুহে যেনেকুৱা কৰে মিক্সিং তেনেকুৱা কৰিছিলোঁ। এতিয়া কি হ'ল, মিনিং বুজোঁ গানটোৰ, একচুৱেল মিনিং কি গানটোৰ, কি বুজাব চেষ্টা কৰি আছে, গতিকে সেইটোৰ লগত ৰেজনেণ্ট যাতে ৰিলেটেবল হয় মিক্সিংখিনিও, সেইটো ট্ৰাই কৰোঁ আৰু তেতিয়াহে অভাৰঅল গানটো যোনটো মিনিং দিব খুজিছে গানটোৱে সেইটো বুজাব পাৰে আৰু। সেইকাৰণে ইয়াতে ইমান নেদেখিবা ইমান ইকিউ কৰা কিবা কৰা তেনেকুৱা একো নাই, খালি এইটো ভোকেল চেণ্ট্ৰিক গান কাৰণে অলপ ভোকেলছটোৱে মানে গুৰুত্ব দিলোঁ। গতিকে সেইটোৱে আজিৰ কাৰণে, হোপ তোমালোকে কিবা শিকিলা। মই শ্বৰ্টকৈ বনালোঁ, বহুত দিনৰ পিছত দিলোঁ, আৰু লাহে লাহে মই এতিয়া আৰু আগৰ নিচিনা মই এতিয়া আপলোড কৰিম আৰু হেৰি ভিডিঅ'ছবিলাক, কিবা কিবি এক্সপ্ৰেছ কৰি থাকিম, ভ্লগিং বনাম, ভ্লগিং কৰিম, কিবা কিবি কৰিম। গতিকে সেয়াই, আৰু লগ পাম, আৰু কেইটামান নতুন ভিডিঅ' আনি আছোঁ, তাতে কথা পাতিম বাৰু ভালকৈ। গতিকে সেয়া তোমালোকে ছাবস্ক্ৰাইব কৰা, আগৰ নিচিনা ছাপোৰ্ট কৰা। মই তেতিয়া কাম বেক মাৰিব পাৰিম তেতিয়াহে। ঠিক আছে বাৰু আজিৰ কাৰণে, বাই বাই।